আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঢেকীয়াজুলিৰ গ্ৰেভিটি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সফলতা। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে ঢেকীয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকীয়াজুলিৰ গ্ৰেভিটি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে। সেয়েহে আজি শিক্ষানুষ্ঠানখনত দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। স্কুলখনৰ মুঠ 39গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰতে 36গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰে 4গৰাকী ছাত্ৰ-ছাত্ৰীৰ ডিষ্টিংশ্যন, 21গৰাকীয়ে ষ্টাৰ মাৰ্ক পোৱাৰ বিপৰীতে 3গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ছাত্ৰ-ছাত্ৰীৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে ঢেকীয়াজুলি গ্ৰেভিটি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যাপক দীপাকৰ বৰ্মন, উপাধ্যক্ষ সৌৰভ কুমাৰ হালৈৰ লগতে অন্যান্য অধ্যাপক অধ্যাপিকাসকল। সেয়েহে আজি স্কুলৰ চৌহদত পতাকা ফুটাই নাচি বাগি আনন্দ উপভোগ কৰে স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে। মই আমাৰ ফালৰ পৰা গ্ৰেভিটি পৰিয়ালৰ সকলোকে শুভেচ্ছা জনালোঁ। আজিৰ ফলাফলটো আমাৰ গ্ৰেভিটি মহাবিদ্যালয়ৰ সঁচাকৈ অতি সন্তোষজনক। গোটেইকেইটা ষ্ট্ৰীম আৰ্টছ আৰু ছায়েন্সত 100%ই পাছ কৰি গৈছে। ছায়েন্সত দুজনে ডিষ্টিংশ্যন পাইছে আৰু যথেষ্ট পৰিমাণে ষ্টাৰ পাইছে। ষ্টাৰৰ সংখ্যাটো আছিলে ছায়েন্সৰ 21জনে ষ্টাৰ পাইছে আৰু ঠিক সেইদৰে আৰ্টছৰো এজনে ডিষ্টিংশ্যন পাইছে, 8জনে ষ্টাৰ পাইছে। আৰু সকলোতকৈ উল্লেখযোগ্য কথা যে মই নিজে এই কলেজত ইতিহাস পঢ়াওঁ, ইতিহাসৰ গোটেইকেইটাই হিষ্ট্ৰীত লেটাৰ পাইছে আৰু সকলো এজনে মাত্ৰ 77 পাইছে, বাকী 12জনৰ ভিতৰত 11জনেই লেটাৰ পাইছে আৰু সৰ্বোচ্চ নম্বৰটো আছিলে 92। আজি আমি আমাৰ ৰিজাল্ট পাই আমি চবে মানে অতিশয় ফূৰ্তিজনক অৱস্থাত আমাৰ কলেজখন চলি আছে বৰ্তমান। তো ৰিজাল্টটো হোৱাৰ আঁৰতে আমি প্ৰথমে ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ অশেষ চেষ্টা কষ্ট জড়িত হৈ আছে। তাৰপিছত ক'ব লাগিব কি আমাৰ ইয়াত যাদু নহয়, আমি যিটো ৰিজাল্ট আমাৰ গ্ৰেভিটিত আমাৰ ঢেকীয়াজুলিত আমি ৰিজাল্ট যিটো কৰি দেখুৱাইছোঁ সেই ৰিজাল্ট যাদু নহয়। ইয়াৰ আঁৰত আছে একমাত্ৰ ছাত্ৰ ছাত্ৰীৰ কষ্ট, শিক্ষক শিক্ষয়িত্ৰীসকলৰ কষ্ট, লগত অভিভাৱকসকলৰ যথেষ্ট কষ্ট জড়িত হৈ আছে ইয়াত। কাৰণ কিয় আমাৰ ইয়াত ছায়েন্সত আপোনাৰ মুঠতে পৰীক্ষা দিছিল আপোনাৰ 39জন ষ্টুডেণ্টে, তাৰ ভিতৰত আমাৰ 36জন ফাৰ্ষ্ট ডিভিজন পাইছে, 3জন ছেকেণ্ড ডিভিজন পাইছে, থাৰ্ড ডিভিজন আমাৰ নাই, লগত ষ্টাৰ পাইছে আমাৰ 21জন, ফাৰ্ষ্ট ডিষ্টিংশ্যন পাইছে আমাৰ 4জন। ঠিক সেনেকৈ আমাৰ আৰ্টছতো আপোনাৰ প্ৰায় এজনে আমাৰ ডিষ্টিংশ্যন পাইছে, লগত 5জন মানে আমাৰ ষ্টাৰ পাইছে। আমাৰ 100% উত্তীৰ্ণ হৈছে সকলো, কোনো ষ্টুডেণ্ট আমাৰ ইয়াত ফেইল কৰা নাই আজিলৈকে। আৰু বিশেষকৈ ক'ব গ'লে আমাৰ কলেজখন আনতকৈ অলপ পৃথক। কাৰণ পৃথক কিয়? কাৰণ দেওবাৰে ক্লাছ হোৱা কলেজ আমাৰ ঢেকীয়াজুলি অকল আমাৰ গ্ৰেভিটিখনেই আছে। গ্ৰেভিটি জুনিয়ৰ কলেজত ইংৰাজীৰ অধ্যাপিকা হয়। আজি ৰিজাল্টটো পাই খুবেই সুখী অনুভৱ কৰিছোঁ। এনেকুৱা ৰিজাল্ট আগতে ধৰক আগৰ বেচৰ পৰা এতিয়া কিমানখিনি ডেভেলপ হৈছে আৰু বহুত এতিয়া আৰু আগলৈও আৰু ভাল ৰিজাল্ট আশা কৰিছোঁ। কিন্তু আজিৰ দিনটোত যিখিনি পাইছোঁ বহুত নথৈ আনন্দিত। আজিৰ যিটো ফলাফল যথেষ্ট সুখী। ছাত্ৰ ছাত্ৰীসকলক সদায় এটাই কৈছিলোঁ যে কষ্ট কৰি যোৱা, আৰু আজিৰ দিনটোত এটা দিন আজিৰ দিনটোৰ কাৰণে তোমালোকে কষ্ট কৰা। বহুত কষ্ট কৰিছোঁ, ৰবিবাৰে দিনটোও কলেজত আহোঁ, যিমান পাৰিছোঁ কষ্ট কৰি গৈছোঁ, তাৰ ফল আজি ভগৱানে ওপৰলৈ আজি আমাক দিছে। ৰিজাল্টক লৈ ভালেই, ঠিক তেনেদৰে মই ভাবিছিলোঁ আৰু অকণমান হ'ব বুলি, তো ইমানখিনি নহ'লগৈ। তো যিখিনি পাইছোঁ তাতে সন্তুষ্ট মই। ভালে লাগিছে, আৰু অলপ আশা কৰিছিলোঁ, কিন্তু তথাপিও যি আহিছে সুখী আৰু তাতে। ভালেই লাগিছে, তো তাৰ কাৰণে গোটেই কলেজখনক মই দিব বিচাৰোঁ আৰু তেওঁলোকে বহুত কৰে, কষ্ট কৰে, প্ৰত্যেকজন ফেকাল্টি ইয়াৰ, আৰু ছোৱালীও বহুত লাগি থাকে পঢ়াৰ কাৰণে। তো তাৰ কাৰণে ভাল লাগিছে যিটো ৰিজাল্ট কৰিছে। মোক বহুত ভাল লাগিছে আৰু টিচাৰবিলাকে অশেষ কষ্ট কৰিছে, আৰু লগতে টিচাৰহঁতে আপোনাৰ এই লগৰীয়াৰ নিচিনা নিজৰ বন্ধুৰ নিচিনা কৰি পেলাই ষ্টুডেণ্টক লৈ পেলাই আজি এই ৰিজাল্টটো আনিবলৈ সক্ষম হৈছে। আৰু টিচাৰহঁতে অশেষ কষ্ট কৰিছে ষ্টুডেণ্টৰ কাৰণে। বন্ধুত্বৰ ভাৱ কঢ়িয়াই আনি ছোৱালীবিলাকে আজি ইমান কৰিবলৈ সক্ষম হৈছে।